নমস্কাৰ বন্ধুসকল। তো কিছুদিন আগতে আপোনালোকৰ ডিপাৰ্টমেণ্টসমূহ হাইলাইট কৰা হ'ল এডিআৰই। সকলোৱে নিজৰ নিজৰ ডিপাৰ্টমেণ্টসমূহ গম পালে আৰু বহুত ষ্টুডেণ্টছ আছে যোনে আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত পাইছে। তো আজি মই আপোনালোকক ডিছকাছ কৰিম যে আপোনালোকৰ ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যন, ঠিক আছে, মানে যিসকল কেণ্ডিডেটছে এগ্ৰিকালচাৰ পাইছে তেওঁলোকৰ ডিপাৰ্টমেণ্টেল ভেৰিফিকেশ্যন কেতিয়া আছে, লগতে আপোনালোকে কি ডকুমেণ্টছ নিব লাগিব, এই গোটেইখিনি কথা আজি এই ভিডিঅ'ত ডিছকাছ কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো প্ৰথমতে হৈ গ'ল আপোনালোকৰ এই যোনটো পোষ্ট হ'ল এইটো আপোনাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, আৰু বহুতে নিজৰ নিজৰ পোষ্টসমূহ গম পোৱা নাই কাৰণ তাত ওলোৱা নাই চেক কৰোঁতে, জাষ্ট এগ্ৰিকালচাৰ বুলি ওলাইছে। তো সেইসকল কেণ্ডিডেটছে আপোনালোকে নিজৰ নামটো ইয়াত চাৰ্চ কৰিব। ইয়াত এনেকৈ চাৰ্চ অপশ্যন আছে, আপোনাৰ মোবাইলত খুলিলেও আপোনালোকে চাৰ্চ অপশ্যন পাব। সেই গৈ পেলাই তাত আপোনালোকে নিজৰ নামটো চাৰ্চ কৰিব আৰু যদি তাত আপোনালোকৰ নামটো ওলায় তেতিয়াহ'লে আপোনালোকৰ তাত মানে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টত আপোনালোকে পাইছে, ঠিক আছে। তাৰপিছত মই আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণেও ডিছকাছ কৰিম। তো বলক ইয়াত আপোনাৰ প্ৰথমতে হৈ গ'ল চাওক কেটেগৰী 1 হয়, এইটো আপোনাৰ এডভাৰটাইজৰ কথাটো কৈছে, আৰু কোৱালিফিকেশ্যন হৈ গ'ল HSLC আৰু SSLC ছায়েন্স এক্সামিনেশ্যন পাছ, ঠিক আছে। ইয়াত তেওঁলোকে লিখিছে দ্য প্ৰভিজনেলি চিলেক্টেড কেণ্ডিডেটছ ৰিকমেণ্ডেড বাই SLRC, এইটো ভাইট লেটাৰটো চাই ল'ব। আৰু ৰিকুৱেষ্টেড টু এপিয়াৰ ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এট ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ গভৰ্ণমেণ্ট আছাম, খানাপাৰা অন 8 and 9 November 2025। তো আপোনালোকে 8 তাৰিখ আৰু 9 তাৰিখৰ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ভেন্যুটো দি দিছে তেওঁলোকে প্লেগ্ৰাউণ্ড উইথিন দ্য এগ্ৰিকালচাৰ কেম্পাছ, কৃষি ভৱন, ডাইৰেক্টৰ অফ এগ্ৰিকালচাৰ আছাম, খানাপাৰা। খানাপাৰাত মেইন খানাপাৰাতে আছে হেৰিটো, ঠিক আছে। তো তাত গ'লে আপোনালোকে জেগাটো বিচাৰি পাব। টাইমটো দিছে তেওঁলোকে পুৱা 10টা বজাৰ পৰা 4টা বজাৰ ভিতৰত, ঠিক আছে। দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং দ্য অৰিজিনেল ডকুমেণ্টছ উইথ চেল্ফ এটেষ্ট কপিজ অফ ইটছ ডকুমেণ্ট ডিটেইল বিলো। তো সেই ডকুমেণ্টছখিনি হৈ গ'ল আপোনালোকৰ ডেট অফ বাৰ্থ /is SSLC ক্লাছ 10 এডমিট কাৰ্ড চাৰ্টিফিকেট, মানে আপোনালোকৰ এইজ প্ৰুফ, ঠিক আছে। তো এইজ প্ৰুফৰ কাৰণে আপোনালোকে HSLC এডমিট কাৰ্ড নিব পাৰে, চাৰ্টিফিকেট নিব পাৰে, বা বাৰ্থ চাৰ্টিফিকেট আছে যদি লৈ যাব পাৰে। তাৰপিছত হৈ গ'ল আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এজ পাৰ ৰিকুৱাৰমেণ্ট অফ দ্য পষ্ট। তো আপোনালোকে HSLCটো পাছ কৰিছে, তো HSLCলৈকে যোনখিনি এডুকেশ্যন কোৱালিফিকেশ্যন সেইখিনি আপোনালোকে লগত লৈ যাব, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। 3 নম্বৰটো হৈ গ'ল এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট। তো এইখন আপোনালোকে নিব, আৰু যিসকল কেণ্ডিডেটছৰ ভেলিডিটি গৈছে মানে এক্সচেঞ্জ কাৰ্ডখনৰ, তো আপোনালোকে আকৌ ৰিনিউ কৰি ল'ব, ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, কাৰণ ভেলিডিটি যদি গ'ল তেতিয়াহ'লে তেওঁলোকে একচেপ্ট নকৰিব। তো সেইকাৰণে আপোনালোকে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, এবাৰ চাই ল'ব, যদি ডেট আছে তেতিয়াহ'লে ঠিক আছে, নহ'লে কৰি ল'ব। তাৰপিছত আহিল আপোনাৰ কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল, যদি আপোনালোকে কোনোবা কাষ্টৰ হয় তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেট লগত নিব। আৰু লাষ্টত এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট আছে আৰু PWBD কেণ্ডিডেটছৰ কাৰণে ডিছেবিলিটি চাৰ্টিফিকেট। তো এইখিনি হৈ গ'ল আপোনালোকৰ ডকুমেণ্টছখিনি। আৰু এটা কথা ইয়াত আপোনালোকৰ বহুতো এটা কনফিউজন আছিলে যে এপ্লিকেশ্যন ফৰ্মখন নিব লাগিব নেকি। তো ইয়াত যিহেতু তেওঁলোকে মেনশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম নিব নালাগে, ঠিক আছে। অকল এইখিনি ডকুমেণ্টছে লৈ যাব। সকলোৰে তেওঁলোকে চেল্ফ এটেষ্ট কপি বিচাৰিছে, ঠিক আছে, মানে এখন আপোনালোকে জেৰক্স কৰিব, জেৰক্স কৰি নিজৰ এটা চাইন কৰিব, চাইন কৰি পেলাই লগত লৈ যাব। পাৰিলে আপোনালোকে 2খন নিব, কাৰণ এখন বেকআপৰ কাৰণে আৰু এখন দেখাব তেওঁলোকক, আৰু লগত অৰিজিনেলখিনি নিবই। তাৰপিছত এইটো আহিলে আপোনাৰ দ্য লিষ্ট অফ প্ৰভিজনেলি চিলেক্টেড কেণ্ডিডেটছ। এইখিনি কেণ্ডিডেটছৰ নাম যোনটো 8 তাৰিখৰ আছে ডকুমেণ্ট ভেৰিফিকেশ্যন। তো আপোনাৰ 1000 কেণ্ডিডেটছৰ 8 তাৰিখে আছে, তাৰপিছত এই 1000টো আপোনাৰ ডেট অফ ডকুমেণ্ট ভেৰিফিকেশ্যন 9 নৱেম্বৰ, ঠিক আছে। এইটো আপোনাৰ 9 নৱেম্বৰৰ যিসকল কেণ্ডিডেটছৰ আছে এইখিনি আপোনালোকে নামটো চাৰ্চ কৰিব, চাৰ্চ কৰি পেলাই চাব আপোনালোকৰ কোন তাৰিখে আছে, সেইমতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি ল'ব। তো ভিডিঅ'টো আজি ইমানে আছিলে। ভিডিঅ'টো ভাল পালে ভিডিঅ' লাইক কৰিব, আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।